এইখিনি চেক বিতৰণৰ কাৰ্যসূচী হৈছে এইখিনি আচলতে 2024 বৰ্ষত যিখিনি মাৰ্ঘেৰিটা টাউন এলেকাৰ অন্তৰ্গত পৌৰসভাৰ অন্তৰ্গত যিখিনি বান বিধ্বস্ত পৰিয়ালৰ মানুহ আছিল তেখেতলোক আছিল AR&Tৰ মাটিত যিখিনি আসাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী যেহেতু তেখেতলোকৰ নিজৰ পট্টাভুক্ত মাটিত নাছিল গতিকে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ নিয়মাৱলী অনুসৰি তেখেতলোকে যিখিনি বিধ্বস্তৰ বাবে ঘৰ তেখেতলোকৰ ক্ষতিগ্ৰস্তৰ বাবে ক্ষতিপূৰণ পাবলৈ সক্ষম নহৈছিল কিন্তু আমাৰ যি মাৰ্ঘেৰিটা সমষ্টিৰ সন্মানীয় বিধায়কৰ পদক্ষেপত আৰু জিলা আয়ুক্ত মহোদয়ৰ পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীৰ যি ৰিলিফ ফাণ্ড সেই ৰিলিফ ফাণ্ডৰ পৰা সৰ্বমুঠ 170টা পৰিয়ালৰ বাবে ৰিলিফ ফাণ্ডৰ পৰা তেখেতলোকৰ ক্ষতিগ্ৰস্ত হোৱাৰ বাবে ক্ষতিপূৰণৰ বাবদ টকা মুকুলাই দিয়া হ'ল আৰু সেই টকাৰ বাবদ আজি আমি সৰ্বমুঠ যদিও 170টা পৰিয়াল আছিল সেই পৰিয়ালৰ ভিতৰত 10টা পৰিয়ালৰ বাবে আমি চেক বিতৰণ কৰিলোঁ অহা কালিলৈ চক্ৰ বিষয়া কাৰ্যালয়ত বাকি থকা সমূহ পৰিয়ালক আমি তেখেতলোকৰ যিখিনি চেক আছে সেই চেকখিনি বিতৰণৰ ব্যৱস্থা কৰিম আজিৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীত যেহেতু সন্মানীয় বিধায়ক মহোদয় উপস্থিত থাকিব নোৱাৰিলে তেখেতৰ প্ৰতিনিধি হিচাপে আমাৰ মাৰ্ঘেৰিটা মহকুমাৰ যি পৌৰসভাৰ পৌৰপতি ডাঙৰীয়া উপস্থিত আছিল আৰু মাৰ্ঘেৰিটা ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ সমূহ বিষয়ববীয়াৰ উপস্থিত আমি শান্তিপূৰ্ণভাৱে এই কাৰ্যসূচী শেষ কৰিলোঁ অহা দিনটোত বাকি থকা যিসকল বান বিধ্বস্ত পৰিয়াল আছিল 160টা সেইসকল পৰিয়ালৰ মাজত আমি কাইলৈ দিনৰ 11টাৰ পৰা দিনটোৰ ভিতৰতে সমূহ পৰিয়ালক এই চেকসমূহ বিতৰণ কৰি বাকি থকা পৰিয়ালসমূহলৈ বান সাহায্যৰ যি তেখেতলোকৰ ক্ষতিপূৰণ আহিছিল সেই ক্ষতিপূৰণৰ চেকসমূহ বিতৰণ কৰি কাৰ্যসূচী সমাপ্তি কৰিম ধন্যবাদ যোৱা বছৰ জুন মাহত যিটো বানপানী হৈছিলে মাৰ্ঘেৰিটা নগৰ অঞ্চলত 8 নম্বৰ ৱাৰ্ড 6 নম্বৰ ৱাৰ্ড এই দুটা ৱাৰ্ড বহুত বেছিকৈ ক্ষতি হৈছিলে আৰু তাৰে প্ৰায় 170 ঘৰ মানুহ ক্ষতিগ্ৰস্ত হৈছিলে কিছুমানৰ ঘৰ ভাঙি গৈছিলে কিছুমানৰ ঘৰত পানী সোমাইছিলে বয় বস্তুবিলাক নষ্ট হৈছিলে আৰু যেহেতু এই গোটেই অঞ্চলটো AR&T কোম্পানীৰ মাটিত আছে আৰু আপোনালোকে জানে যে দুৰ্যোগ বিভাগৰ যিটো SOP সেই SOP মতে নিজৰ পট্টাভুক্ত মাটি নাথাকিলে এই সাহায্য নাপায় তথাপিও মই গোটেই কথাখিনি মাননীয় বিধায়ক মহোদয়ক অৱগত কৰিলোঁ তেওঁৰ পদক্ষেপত তেওঁৰ বলিষ্ঠ পদক্ষেপত তেওঁ জিলা আয়ুক্তৰ লগত কথা পাতিলে সেইমতে প্ৰপ'জেল বনাই পেলাই দিছপুৰলৈ পঠোৱা হ'ল আৰু তেওঁৰ ব্যক্তিগত যি পদক্ষেপ সেই পদক্ষেপৰ যোগেদি আজি 170টা দুৰ্ভগীয়া ঘৰে পৰিয়ালে ৰাজসাহায্য পাবৰ কাৰণে সক্ষম হৈছে আৰু সেই চেকখিনি আজি আমাৰ মাজত আহি উপস্থিত হৈছিলে আজি বিধায়ক মহোদয় থাকি পেলাই নিজ হাতেৰে এই চেকখিনি বিতৰণ কৰাৰ কথা আছিল যদিও তেওঁ জাগুনৰ ফালে আমাৰ বেলেগ তেওঁৰ কাৰ্যক্ৰম আছিলে সেই কাৰ্যক্ৰমত তেওঁ ব্যস্ত হৈ থকাৰ কাৰণে তেওঁ উপস্থিত হ'ব নোৱাৰিলে সেই গতিকে আমি 10টা পৰিয়াললৈ মই নিজে উপস্থিত থাকি আৰু আমাৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ আমাৰ যি কাৰ্যকৰ্তা আছে তেওঁলোকৰ উপস্থিতিত 10টা পৰিয়ালক আমি আনুষ্ঠানিকভাৱে আজি চেকখিনি বিতৰণ কৰিলোঁ বাকী থকাখিনি চেক যিখিনি আছে সেইখিনি অহাকালিলৈ 11টা বজাৰ পিছৰ পৰা তেওঁলোকৰ তাত যি দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ক্ষেত্ৰ বিষয়া আছে জীৱন চেতিয়া তেখেতৰ হাতৰ পৰা তেওঁলোকে চেকটো সংগ্ৰহ কৰিব পাৰিব ক্ষতিগ্ৰস্ত পৰিয়ালে সৰ্বোচ্চ কিমান টকা পাবলৈ সক্ষম তাত বিভিন্ন ধৰণৰ হেৰি আছে সৰ্বোচ্চ 95,000 95,100 টকা আৰু তাৰ যাৰ যেনেকৈ ক্ষতি হৈছিলে সেইটো হিচাপে যেনেকৈ এছেছমেণ্ট কৰিবলৈ পঠোৱা হৈছিলে তেনেকৈ চেকবিলাক আহিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত